4 নম্বৰত কি দি আছে সংখ্যাৰ তলৰ সংখ্যাবোৰ তুলনা কৰা কি দি আছে 4 1 নম্বৰত কি দি আছে 2 to the power 8 আৰু 8 স্কয়াৰ মানে 8 to the power 2 মানে 8 to the power 2 বা 8 স্কয়াৰ তে এই সংখ্যা দুটা তুলনা কৰিব দিছে কিছুমানে কৰি লৈ আহিছে কেনেকৈ হৈছে গম পোৱা নাই নাকি এতিয়া বেলেগ সংখ্যা দিয়া থাকিলে কেনেকৈ কৰিবা চোৱা বেলেগ সংখ্যা দিয়া থাকিলে এটো থাকিব আৰু বেলেগ এটা থাকিব মই এটা কৰিব দিম তোমালোকক কৰিব লাগিব বুজিলো একবাৰ হা ইয়াৰ ভূমি কি আছে চোৱাচোন কি আছে 2 আৰু ইয়াৰ ভূমি 8 আছে মানে এতিয়া 8ক আমি 2 ৰূপত প্ৰকাশ কৰিব পাৰিম নে নোৱাৰিম 8ক 2 ৰূপত প্ৰকাশ কৰিব পাৰি কেনেকৈ পাৰিম 2 পূৰণ 2 নতুবা 2 কিউব 8 মানে কিমান হ'ব 2 কিউব হ'ব পাইছনে বুজি এতিয়া তুলনা কৰা মানে কোনোবা এটা সৰু হ'ব কোনোবা এটা ডাঙৰ হ'ব নতুবা দুয়োটা সমান হ'ব পাৰে দুয়োটা সমান হ'ব পাৰে তুলনা কৰাত আমি তিনি ধৰণৰ চৰ্ত চাওঁ কি চাওঁ যে হয়তোবা সমান হ'ব নতুবা ডাঙৰ হ'ব নতুবা সৰু হ'ব দুটা সংখ্যা দিয়া আছে a আৰু b সমান হ'ব পাৰে a আৰু b কি হ'ব পাৰে a সৰু হ'ব পাৰে a ডাঙৰ হ'ব পাৰে এনেকৈ তিনিটা চৰ্ত হ'ব পাৰে গতিকে ইয়াত আমাৰ কেইটা সংখ্যা দিয়া আছে দুটা সংখ্যা দিয়া আছে এটা হৈছে 2 to the power 8 আৰু এটা হৈছে 8 to the power 2 8 to the power 2 এতিয়া এই সংখ্যাখিনিক আমি কি কৰি চাম তুলনা কৰি চাম কোনটো ডাঙৰ বা কোনটো সৰু হ'ব এতিয়া ইয়াৰতো ভূমি সৰু আছে 2 ইয়াৰ ভূমি কিমান আছে 8 তুমি ইয়াক 8 বনাব পাৰা নতুবা ইয়াক 2 বনাব পাৰা তেতিয়া আমি তুলনা কৰি সহজ পাম বুজিছ নে বনাই যদি মই এনেকৈ লিখি দিওঁ তোমাক 5 কিউব আৰু এটা লিখি দিছোঁ মই 5 to the power 4 কোনটো ডাঙৰ হ'ব 5 to the power 4 কিয় যে ইয়াতে 5 কেইবাৰ পূৰণ হৈছে 4 বাৰ নিজৰ লগত নিজক কেইবাৰ পূৰণ হৈছে 4 বাৰ ইয়াতে কেইবাৰ হৈছে 3 বাৰ এতিয়া ইয়াতে কেইবাৰ হৈছে 2 8 বাৰ ইয়াতে 8 2 বাৰ আমি এনেকৈ ক'ব নোৱাৰিম গতি ইয়াৰ কি কৰা যিবিলাক ভূমি আছে ভূমিখিনি একে কৰা দুয়োটাৰ ক্ষেত্ৰত ভূমি একে বনোৱা ইয়াৰ ক্ষেত্ৰত আমি কি কৰি চাম ধৰি লও একবাৰ লিখি লৈছোঁ 2 to the power 8 কমা ইয়াৰ কি হ'ব যে 8 মানে কি এটোক আমি ভাঙিলে কি পাম 2 দি 4 বাৰ 2 দি 2 বাৰ হয়নে নহয় কিমান পোৱা যাব 8 মানে হৈছে 2 কিউব তাৰ ওপৰত আকৌ কি আছে চোৱা স্কয়াৰ পাইছো না বুজি নাপোৱা নাই পাইছো এবাৰ এইখিনিত চোৱা 2 to the power 8 কমা এটো কোনটো ফৰ্মুলাত পৰিছে আমাৰ কোনটো ফৰ্মুলাত পৰিছে দিয়া হৈছে যে এইদিনা আমি সূচকৰ প্ৰক্ৰিয়াত কিছুমান ফৰ্মুলা চাইছিলো কোনটোত মতে মিলিছে a to the power m whole to the power n a to the power m whole to the power n কি আছিল আমাৰ a to the power mn মনত আছে না নাই এইটো ফৰ্মুলা a to the power m whole to the power n কি আছিল a to the power mn আছিল নে সেইমতে এটোত বহাই দিয়া কি হ'ব এবাৰ 2 to the power 2 3 jar 6 2 3 jar 6 এবাৰ চোৱা কি হৈছে 2 8 টাইমছ নিজৰ লগত মাল্টিপ্লাই হৈছে ইয়াতে 2 কিমান টাইম মাল্টিপ্লাই হৈছে 6 টাইমছ হয় না 2 * 2 * 2 এনেকৈ 6 বাৰ হৈছে গতিকে এইবাৰ তুমি তুলনা কৰি চাব পাৰিলে না কোনটো ডাঙৰ হ'ব কোনটো সৰু হ'ব কোনটো ডাঙৰ হ'ব 2 to the power 8 ডাঙৰ না 2 to the power 6 ডাঙৰ সেইকাৰণে আমি লিখিছিলোঁ কি 2 to the power 8 is greater than এতে ইমপ্লাইজ দি দিলো পৰা 2 to the power 8 is greater than কি হ'ব 2 to the power 6 therefore আমাক কি দিছিল 2 to the power 8 greater than আৰু এটা সংখ্যা কি দিছে 8 স্কয়ার 8 স্কয়ার মানে কোনখিনি 8 স্কয়ার ভাঙি আমি কি পাইছিলো 2 to the power 6 পাইছিলো বুজিছনে না বুজিব নাই এবাৰ কি হ'ল 2 to the power 8 টো ডাঙৰ হ'ব কাতকৈ 8 স্কয়ার বুজি পাইছ না পোৱা নাই পাইছ এবাৰ চোৱা যেতিয়া আমাক প্ৰামাণিক ৰূপত দিয়া থাকে প্ৰামাণিকত দিয়া থাকিব সংখ্যাবিলাক ৰূপত সেই দুটা সংখ্যা কেনেকৈ তুলনা কৰিম বুজিবা একবাৰ ধৰি লও ইয়াতে আমি লিখিছো 8.2 into 10 to the power 17 লিখিছো কি লিখিছো 10 to the power 17 আৰু এটা লিখিলো মই 8.2 into 10 to the power 15 লিখিছো পাইছ না বুজি কথাখিনি একে সংখ্যা আছে না বেলেগ আছে একে সংখ্যা আছে না বেলেগ আছে প্ৰামাণিক ৰূপৰ প্ৰথম অংশখিনি কি আছে একে আছে 8.2 মানে এতিয়া এনেকুৱা যদি একে সংখ্যা থাকে তেনলে কাৰ মাত্ৰা বেছি আছে এইটো চাবা কাৰ মাত্ৰা বেছি আছে এইটোত মাত্ৰা বেছি আছে মাত্ৰা আছে 17 পাৱাৰক মাত্ৰা বুলিও কয় অৰ্ডাৰ ডিগ্ৰী বুজিছ দ্বিঘাত সমীকৰণ ক্ষেত্ৰত আমি পাম গতিকে এইখিনিত কি আছে আমাৰ 15 আৰু এইখিনিত 17 একে সংখ্যা আছে সন্মুখত কিন্তু দহৰ ঘাত হিচাপে কি আছে এটাত আছে 17 এটা আছে 15 যাৰ ঘাত বেছি হ'ব হি ডাঙৰ সংখ্যা হ'ব যাৰ ঘাত বেছি হ'ব হি ডাঙৰ সংখ্যা হ'ব কেতিয়া একে হলে পাইছ না বুজি নপোৱা নাই এবাৰ এইটো লিখিম চাবা
ঘাত একে লিখিম, সংখ্যাবিলাক বেলেগ লিখিম। 1.3 ইনটু 10 টু দি পাৱাৰ 3 লৈছোঁ আৰু 1.5 ইনটু 10 টু দি পাৱাৰ 3 লৈছোঁ। এইবাৰ কোনটো ডাঙৰ হ'ব? এই দুটা সংখ্যাৰ ভিতৰত চোৱা ঘাত একে আছে, তেতিয়া আমি এই সংখ্যা সন্মুখত যি দুটা আছে পূৰণৰ আগত সেই দুটা তুলনা কৰি চাম, কোনটো ডাঙৰ? এইটো ডাঙৰ, 1.5 ডাঙৰ। তেনেহ'লে এই সংখ্যাটো ইয়াতকৈ ডাঙৰ হ'ব। বুজি পাইছ নে পোৱা নাই? পাইছ? এইবাৰ ঘাত বেলেগ আৰু সংখ্যাটো বেলেগ, তিনিটা চৰ্ত হ'ব। এইবাৰো ঘাত বেলেগ আৰু সংখ্যাটো বেলেগ কৰি লওঁ আমি। এইবাৰ কোনটো ডাঙৰ হ'ব চাবা। ধৰি লওঁ এক ঠাইত মই লিখিছোঁ 8.2 ইনটু 10 টু দি পাৱাৰ 5 আৰু এক ঠাইত লিখিছোঁ মই 9 ইনটু 10 টু দি পাৱাৰ 4। কোনটো ডাঙৰ হ'ব, কোনটো সৰু হ'ব? কোৱা এইবাৰ কোনটো ডাঙৰ হ'ব? পাইছ না বুজি কথাখিনি? মই কোৱা কথাখিনি ওপৰটোত চাৱা, ওপৰটোত চাই লোৱা কি আছে? 8.2 8.2 ছেম আছে, কিন্তু ইয়াৰ পাৱাৰ 17, ইয়াৰ পাৱাৰ 15। যাৰ পাৱাৰ বেছি থাকিব সি ডাঙৰ সংখ্যা হৈ যাব। হ'ল? এইবাৰ দুয়োটাৰ ক্ষেত্ৰত পাৱাৰ ছেম আছে, কিন্তু সন্মুখৰ সংখ্যাটো বেলেগ আছে। এইবাৰ কি হ'ব? যিটো ডাঙৰ আছে সেই সংখ্যাটো ডাঙৰ হৈ যাব। বুজি পাইছ নে পোৱা নাই? এইবাৰ চোৱা কি লিখিছোঁ, ওপৰত লিখিছোঁ মই 8.2 সৰু সংখ্যা, কাতকৈ সৰু? 9তকৈ সৰু, কিন্তু ইয়াৰ পাৱাৰ আছে কিমান আৰু ইয়াৰ পাৱাৰ? এতিয়া কোনটো ডাঙৰ হ'ব? হা? চোৱা এইটোতকৈ কিমান বেছি? মাত্ৰ 0.8 বেছি। কিমান বেছি? মাত্ৰ 0.8 বেছি। আৰু এইটো কিমান বেছি বুজায়? 10 গুণ বেছি হৈছে, কাৰণ এটা 0 বাঢ়ি যাব মানে 10 গুণ বাঢ়িব। 1 থাকিলে তাৰ 10 গুণ হৈ যাব 10, 10 থাকিলে 100 হৈ যাব। বুজি পাইছনে? 10 গুণ বাঢ়ি যাব। 1000 থাকিলে 10,000 হৈ যাব। পাইছে না বুজি? ই 10 গুণকৈ কি কৰিছে? বঢ়াই আছে। গতিকে এইটো সংখ্যা কি হৈ যাব? আমাৰ ডাঙৰ হৈ যাব। কোনটো ডাঙৰ হৈ যাব? ইয়াক যদি তুমি প্ৰামাণিক ৰূপৰ পৰা সাধাৰণ ৰূপত লৈ যোৱা কি হ'ব? 8 2 কেইটা 0 হ'ব? 4টা 0 হ'ব। কেইটা 0 হ'ব? আৰু ইয়াতে কি হ'ব? 9ৰ পিছত 4টা 0 হ'ব। চোৱাচোন কিমান কম বেছি আছে। পাইছে না বুজি? তেনেহ'লে আমাৰ যদি দুটা সংখ্যা বেলেগ বেলেগ থাকে, তেতিয়া আমি চাম কাৰ পাৱাৰ বেছি আছে। যাৰ পাৱাৰ বেছি আছে সিয়ে ডাঙৰ হ'ব। একে থাকিলে যাৰ পাৱাৰ বেছি আছে সি ডাঙৰ হ'ব। আৰু সন্মুখৰ দুটা একে থাকে, পাৱাৰ যদি সন্মুখৰ দুটা বেলেগ থাকে, পাৱাৰ যদি একে থাকে, তেতিয়া চাম যিটো ডাঙৰ আছে সেই সংখ্যাটো ডাঙৰ হ'ব। বুজি পাইছে না? কথা পোৱা নাই? হা? এনেকুৱাও থাকিব পাৰে, দুয়োটা বস্তু ডাঙৰ থাকিব পাৰে। যেনেকৈ ধৰা 1.7 ইনটু 10 টু দি পাৱাৰ মই 12 লিখিলোঁ, আৰু এটাত লিখিলোঁ 1.3 ইনটু 10 টু দি পাৱাৰ 10 লিখিলোঁ। এইবাৰ চোৱা ইয়াতে 7 ডাঙৰ, 1.7 ডাঙৰ, এই সন্মুখৰখিনি ডাঙৰ হৈ আছে, ইয়াতেও সৰু হৈ আছে, হয়নে নহয়? এবার নাম্বার ইয়াতেও পাওয়ার 12 আছে, ইয়াতেও কি আছে 10 আছে, কিন্তু ইয়াতে 12 ই ডাঙৰ, মানে গোটেইকেইটা বস্তু কি ডাঙৰ, সন্মুখৰটো ডাঙৰ, পাৱাৰো ডাঙৰ, তাহলে ইয়ে ডাঙৰ হৈ যাব। না বুজিব না কথাখিনি? পাইছ পাইছ? এনেকৈ যদি বেলেগ নাম্বাৰ দিয়ে, যেহেতু তোমালোকৰ মাল্টিপল চইচ কুৱেশ্যন বেছি আহিব আৰু তোমাৰ কুৱেশ্যনবিলাক কিতাপৰ পৰা নাহিবও পাৰে, হয় নহয়? এতিয়া যদি এনেকৈ বনাই আহে লিখিব পাৰিবা না? এনেকৈ যেটা দেখাইছিল এইটো পাৰিবা না? কোনটো ডাঙৰ হ'ব কোনটো সৰু হ'ব? হা? এইটো লিখা 3 টু দি পাৱাৰ 9 আৰু এটা লিখা তুমি 27 টু দি পাৱাৰ 3। এই দুটা নাম্বাৰ চোৱা কোনি ডাঙৰ কোনি সৰু হ'ব বা সমান হ'ব। ডাঙৰ হ'ব পাৰে, সৰু হ'ব পাৰে, সমান হ'ব পাৰে। কৈছাচোন এইফালে চাই লোৱা একবাৰ। কি দিছোঁ মই সংখ্যা দুটা? 3 টু দি পাৱাৰ 9 আৰু এটা কি দিছে 27 টু দি পাৱাৰ কি দিছে 3 না 3। এই দুটো তুলনা কৰিব দিয়া হৈছে, সমান হ'ব পাৰে, তুলনা কৰিব যাওঁতে সমান হ'ব পাৰে, বুজিছেন নাই? এতিয়া প্ৰথম সংখ্যাত আমাৰ ভূমি কি আছে 3, দ্বিতীয় সংখ্যাত ভূমি কি আছে আমাৰ 27। ইয়াক 3ত কনভাৰ্ট কৰি লওঁ। 27ক পাৰি নে 3ত বনাব? 3 দি কেইবাৰ যাব? 9 বাৰ। 3 দি 3 বাৰ। মানে এইখিনি ঠিকে লিখিলো 3 টু দি পাৱাৰ 9 কমা 27 মানে নিজে কি 3 কিউব। এইখিনি মানে কি 27 হ'ব না? আৰু তাৰ ওপৰত কি আছে? কি আছে? কি হল তেনেহলে 3 টু দি পাৱাৰ 9 কমা এইটো কোনটো ফৰ্মুলাত পৰিল? a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n, a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n, তাহলে কি হ'ব a টু দি পাৱাৰ mn 3 3 জাৰ 9। দুটা কি হৈছে? একে হৈছে। এতেকে 3 টু দি পাৱাৰ 9 ইকুয়াল 27 টু দি পাৱাৰ 3 ব্ৰেকেট দিলেও হ'ব নিদিলেও হ'ব 27 কিউব, একে বস্তু। পাইছা না বুজি? না পোৱা নাই? তুমি পাইছ? এবার এইটো কৰাচোন চাও 4 টু দি পাৱাৰ 6 কমা 8 টু দি পাৱাৰ 3 লিখিছো দিয়া।
এইটো কৰা এটা আমাক কি দিছে 4 and 8 দিছে হয়নে নহয় এটা 4ক আমি কি কৰিম সৰু ভূমিত আনি লম ইয়াকো আমি সৰু ভূমিত আনি ল'ব পাৰোঁ যদি ইয়াতে 4 আছে ইয়াতে যদি 4 থাকিলে আমি 4 বনাই ল'লো হয় 4 থাকিলে হয় একো প্ৰব্লেম নাই কিন্তু এবাৰ তো 4 নাই আমাৰ দুটা বেলেগ বেলেগ এবাৰ সেইকাৰণে কি কৰিবা ভূমিখিনি একে কৰি লোৱা 4 ইয়াক ভাঙিলে কি হ'ব 2 2 বাৰ হয়নে 8ক ভাঙিলে কি হ'ব 2 পূৰণ 2 পূৰণ 2 হ'ব বুজি পাইছনে এবাৰ 4 মানে কি আছিল 2 কেইবাৰ তাৰমানে 2 2 বাৰ ওপৰত কি আছে এই 6 লিখি দিম পাইছনে বুজি কমা ইয়াতে কিমান বাৰ হয় 2 3 বাৰ 2 3 বাৰ হৈছে ওপৰত কিমান আছে আৰু আছে নে নাই এবাৰ এইখিনিত কি পাবা চোৱা a to the power m whole to the power n কি হ'ব a to the power mn হ'ব 2 to the power 2 into কি হ'ব 6 ডাইরেক্ট বারে লিখিব পারা ইয়াতে কি হ'ব 2 to the power 3 into 3 mn হয় না 2 to the power 12 2 to the power 9 এই দুটাৰ ভিতৰত কোনটো ডাঙৰ 2 ইয়াত আছে 12 বাৰ 2 ইয়াত আছে 9 বাৰ কোনটো ডাঙৰ হ'ব এইখিনি লিখিম এতেকে 4 to the power 6 এটো যেতে ডাঙৰ হল হয় না 4 to the power 6 greater than 8 cube 4 to the power 6 greater than 8 cube হইছে এবার সারের 200 সারের 2 কি লেখা আছে মুছে দিছি কিন্তু তুমি লেখা নাই সারের 200 2.7 into 10 to the power 12 আর এটা 1.5 into 10 to the power 8 আচ্ছা এটা সো আমার কি আছে সম্মুখৰ সংখ্যা কি আছে 2.7 ইয়ার 1.5 এই ডাঙৰ হৈ আছে আৰু পাৱাৰো কি আছে ইয়াত ডাঙৰ হৈ আছে গতি আমি কি লিখিম মই কৈছিলো যাৰ পাৱাৰ বেছি হয় হিয়ে কি হয় ডাঙৰ হৈ যায় যাৰ পাৱাৰ বেছি থাকিব হিয়ে ডাঙৰ হ'ব আৰু পাৱাৰ যদি একে থাকে আমি সম্মুখৰ দুটা চাম কি হৈছে মন থাকিব না পাৱাৰ বেছি হলে হিয়ে ডাঙৰ হ'ব আৰু সম্মুখৰটো ডাঙৰ থাকিলে পাৱাৰ একে থাকিলে যেটো ডাঙৰ হেতু ডাঙৰ সংখ্যা হ'ব এই দুটাৰ ভিতৰত ক'ত হ'ব চিন হ'ব না পাৰিছ 5 নম্বৰত চৰ কি কৈছে ঘৰত কৰি নিছা বহুত কেইটা পাছৰ কি 1 নম্বৰত কি আছে 2 to the power -3 2 to the power -3 2 inverse 3 বুলি কয় ইয়াক বুজিছ আৰু কি আছে ইনটু নে ইনটু -7 to the power -3 -7 to the power ওপৰত -3 আছে ইয়াৰ আনসাৰ উলিয়াব লাগে না সো কি হ'ব মই ফাৰ্স্ট দিছিল মাইনাসৰ কাৰণে কি আহে বুলি কৈছিল 1 ডিভাইডেড বাই কি হ'ব 2 কিউব হবনে ইনটু ইয়াৰ কাৰণে কি আহিব 1 বাই -7 ওপৰত 3 হৈছে নে হোৱা নাই তোমালোকক কি কৈছিল পূৰণ কৰিলে ওপৰটো ওপৰৰ লগত পূৰণ লবৰ লগত লব পূৰণ হৰৰ লগত হৰ পূৰণ লবত কি আছে 1 পূৰণ 1 1 হৈ যাব হয় না আৰু হৰত চোৱা কি আছে ইয়াৰ মাত্ৰা কিমান আছে 2 3 আৰু ইয়াৰ মাত্ৰা কিমান আছে ভূমি বেলেগ বেলেগ কিন্তু সূচক একে আমি এটো কি পাইছিলো a to the power m into d to the power m কি আছিল ফর্মুলা ab whole to the power m আছিল ab whole to the power m আছিল কারণ ভূমি বেলেগ বেলেগ এইবাৰ কিন্তু সূচক একে আছে এবাৰ আমাৰ কি হ'ব ইয়াতে 2 into -7 হয়নে নহয় 2 into -7 দুয়োটাৰে ভূমি কি সূচক কি আছিল 3 লিখি দিলো এবাৰ 1 বাই তলত কি হ'ব চা 2 হাত গুণ 14 মাইনাস এটা আছে -14 কিউব এটো রাখিলে রাখিব পাৰো आंसर কিন্তু আমি কি গম পাইছিলো ওপৰৰ সংখ্যা যদি কি থাকে অযুগ্ম সংখ্যা থাকে তাহলে মাইনাসটো কি হৈ যায় মাইনাস হৈ যায় মাইনাস তলত রাখিব পাৰো ইয়াতে রাখিব পাৰো ওপৰতো রাখিব পাৰো ইচ্ছা এনেকৈ ৰাখি 1/14 কিউব লিখিব পাৰিবা এটো आंसर হ'ব এটো থাকিব পাৰে কিতাপত ডাঙৰ কথা নহয় আছে পাৰিছে এখিনি এতিয়া বুজি পাইছ না নাই তাৰপিছত 5 নম্বৰ 6 নম্বৰ আৰু আছে নেকি পাছৰ কি আছে 2 নম্বৰত -3 to the whole to the power -4 into 5/3 whole to the power -4
এবার চ সূচক কি আছে একে আছে ভূমি বেলেগ আছে এইটো নিচিনা আকৌ হল নে এইটো নিচিনা কৰি দিয়া লিখি দিয়া -3 ইনটু 5/3 ওপৰত কি আহিব আমাৰ -4 পাইছে নে বুজি 3 আৰু 3 কাটা যাব নে নাযায় কাটা যাব থাকিব কি -5 হোল টু দি পাৱাৰ -4 হ'বনে মাইনাসের কারণে কি হয় 1/, হয়েছে তলত কি হব -5 হোল টু দি পাওয়ার 4 ইকুয়াল 1/, এতিয়া চা এই যুগ্ম সংখ্যা না যুগ্ম সংখ্যা যুগ্ম হলে মাইনাস কি হব প্লাস হয়ে যাব 5 টু দি পাওয়ার 4 5 টু দি পাওয়ার 4 আর যদি লেখা 1/625 হব যদি লিখিব খুজিছ লিখিব পাৰা আৰু পাহাৰত ৰাখিলে ৰাখিব পাৰিব হয়েছে হয়েছে এবার তলৰখিনি কি আছে 6 নম্বৰত তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত লিখা শিকাইছিলো প্ৰামাণিক ৰূপত বাওফালে আহিলে কি হ'ব দশমিক বাওফালে আহিলে 10ৰ ঘাতৰ সংখ্যা বাঢ়ি যাব সোঁফালে গ'লে কমি যাব শিকাইছিলো নে তুমি কৰিব পাৰিবা নে নোৱাৰা চা 6 নম্বৰত কি কি দিছে কোৱাচোন এটা 6 নম্বৰত কি দিছে 3 4 3 0 কেইটা 0 আছে চাৰিটা 0 আছে হইছে ই কি ৰূপত আছে সাধাৰণ ৰূপত আছে ইয়াক কি কৰিম আমি ইয়াক কি কৰিম প্ৰামাণিক লিখিছ না লিখা নাই এটো মুছি দিব পাৰিম এবাৰ ইয়াক কি ৰূপত লিখিম আমি প্ৰামাণিক ৰূপত লিখিম সো প্ৰামাণিক ৰূপত লিখাৰ কাৰণে কেই ঘৰ পিছত দশমিক দিব লাগে প্ৰথমৰ পৰা এক ঘৰ এৰি দশমিক দিম হয় নহয় বৰ্তমান দশমিক ইয়াতে আছে ইয়াৰ প্ৰামাণিক ৰূপ কি হ'ব 3.43 ইনটু 10 টু দি পাৱাৰ এতিয়া চা কিমান ঘৰ আহিছে এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছয় ঘৰ কোনফালে আহিছে বাওফালে না সোঁফালে বাওফালে আহিলে কি হয় +6 হ'ব গতিকে ইয়াতে আমাৰ 6 হৈ যাব এইটো হল প্ৰামাণিক ৰূপ পাইছ না বুজি 6 এক গল 2 নম্বৰত কি দিছে 6 70 0040 আৰু 6 কেইটা টোটাল 4 এর পিছত কেইটা 0 আছে 6টা হইছে না 7টা আছে 4 এর পিছত 7টা 0 আছে হল ইয়াক লিখিব লগা হৈছে কোনটো ৰূপত প্ৰামাণিক ৰূপত আমি প্ৰথমতে কি কৰিম এক ঘৰত দশমিক দি দিলো হল না এখানে লিখি দেখত ইনটু 10 টু দি পাওয়ার এক ঘর দুই ঘর তিন ঘর চারি ঘর পাঁচ ঘর ছয় ঘর সাত ঘর আট ঘর ন ঘর 10 ঘর কি কৰিছো আমি বাওফালে আনিছো দশমিক গতিকে এর উপৰত কি হ'ব পাওয়ার 10 আহিব পাইছে না বুজি 7ত কি কৈছে আৰু আছে নেকি 6ত আৰু আছে এবাৰ দশমিকত আছে এটো চাই লো একবাৰ 3 নম্বৰ কি দিছে 0.6টা 0 আছে 1 2 3 4 5 6 তাৰপিছত 15 দশমিক এবাৰ কোনফালে আছে আগৰ ফালে আছে দশমিক পিছাই ল'ব লাগিব পিছাই ল'লে কি হয় মাইনাস হয় কেই ঘৰ পিছাব লাগিব তুমি দশমিক ক'ত দিবা আগৰ তোমাৰ সংখ্যা হ'ব লাগিব হয় নহয় 1 ৰ পৰা 9 লৈকে 1 ৰ পৰা 9 হ'ব পাৰিব 10 হ'ব নোৱাৰে 1 হ'ব পাৰে 1তকৈ ডাঙৰ হ'ব পাৰে কিন্তু 10তকৈ সৰু হ'ব লাগিব ইয়াতে সংখ্যা দশমিক দিলে আমাৰ এই সংখ্যাটোৰ ভিতৰত আগত কি আহিব 1 আহিব না নাহে গতি आंसर কি হ'ব 1.5 ইনটু 10 টু দি পাওয়ার কেই ঘৰ পিছাই লৈছে দশমিক 6 এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছয় ঘৰ সাত ঘৰ মাইনাস কি হ'ব 7 বাওফালে গ'লে প্লাস সোঁফালে গ'লে মাইনাস আৰু এটা কি আছে 4 নম্বৰত কি আছে 0.00001436 ইয়াতো সেই একে ধৰণে হ'ব 1 ৰ পিছত ডেসিমেল দিব লাগিব হয়নে নহয় ইনটু কেই ঘৰ পিছাই লৈছ এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ 10 টু দি পাওয়ার মাইনাস সোঁফালে গ'লে মাইনাস একদম সহজ লিখিলা অনকালে লিখিলা কেই নম্বৰ গ'ল 7 নম্বৰ না 6 নম্বৰ 6 নম্বৰ এবাৰ 7 নম্বৰত আহা 7 নম্বৰত কি কৰিব দিছে প্ৰামাণিক ৰূপ দিয়া আছে ইয়াক কি কৰিম সাধাৰণ ৰূপত প্ৰকাশ কৰিব লাগে 1 নম্বৰত কি দিছে 1.001 ইনটু 10 টু দি পাওয়ার 000 না 0001 আচ্ছা 10 টু দি পাওয়ার 9 10 টু দি পাওয়ার 9
-9 না সিধা 9 9 9 আৰু এটা কি আছে 2 নম্বৰত কি আছে 3.02 ইনটু -6 মানে এটাৰ আনসার কি হ'ব চোৱা আমি কি গম পাইছিলো যে ইয়াতে পাৱাৰ যেটো থাকিব যেতিয়া আমি সাধাৰণ ৰূপত লিখিম তাক কি বনাব লাগিব 0 বনাব লাগিব তেনেহলে ইয়াতে এবাৰ কি আছে আমাৰ 9 আছে +9 আছে ইয়াক 0 বনোৱাৰ কাৰণে আমি 9টা অংক কি কৰিম পিছফালে পিছুৱাই লৈ যাব দশমিক কাৰণ সোঁফালে গ'লে মাইনাস হৈ থাকিব যদি দশমিক ইয়াতে আনা হয় আর 8 হৈ যাব ইয়াতে আনিলে 7 হৈ যাব ইয়াতে আনিলে 6 হৈ যাব ইয়াতে আনিলে 5 হৈ যাব তাহলে আমি ইয়াৰ পিছত কেই ঘৰ ল'ব লাগিব আৰু চোৱা প্ৰথমতে যদি মই এইখিনি লিখি লওঁ কেই ঘৰ পিছুৱাইছো আমি অলৰেডি 4 ঘৰ পিছুৱাইছো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ হয়নে পিছত তাৰ সংখ্যা নাই সেইকেইটা 0 দি দিয়া আৰু কেইটা 0 দিব লাগিব আমি এক্সট্ৰা 5টা 0 দিব লাগিব 1 2 3 4 5 পাইছনে বুজি দশমিক দিয়া দৰকাৰ নাই পিছত এইটো হ'ব আমাৰ কি এই হৈছে প্ৰামাণিক ৰূপ এই হৈছে সাধাৰণ ৰূপ ওপৰটো প্ৰামাণিক ৰূপ তলটো সাধাৰণ ৰূপ পাইছনে বুজি এবাৰ এইটোৰ আনসাৰ চোৱা ইয়াতে কি হৈছে আমাৰ দশমিক কত আছে 3 এর পিছত আছে কিন্তু মাত্রা কি আছে বা পাওয়ার কি আছে বা -6 ইয়াকো 0 বনাব লাগিব -6 এর লগত +6 কৰিলে 0 হ'ব आंसर হয় নহয় -6 এর লগত +6 কৰিলে 0 হ'ব কেতিয়া প্লাস হয় যেতিয়া আমি দশমিক বিন্দু বাওফালে লৈ যাও এই 3 এর আগত আৰু কেই ঘৰ যাব লাগিব ইয়াৰ পৰা দশমিক 6 ঘৰ আগুৱাই ল'ব লাগিব 6 ঘৰ ল'লে 3 তো আছেই তাৰ আগত কেই ঘৰ থাকিব আৰু 5 ঘৰ 3 আৰু 5 ঘৰ মিলি 3 এর এক ঘৰ আৰু 5টা শূন্য দিম নাই সংখ্যা নাই কাৰণে শূন্য দিম কেইটা হ'ব আমাৰ টোটাল 6টা হ'ব তাহলে কি লিখিব পাৰা 0.5টা 0 5 ঘৰ হল আৰু 3 6 ঘৰ হল তাৰপিছত লিখি দিয়া 0 পাইছ না বুজি হা বুজি নাপালে ইয়াতে কৈ যাবা কিন্তু ঘৰত যায় আৰু ম্যাথ কৰিব নোৱাৰিবা পিছত কবা সাৰে কি দিলে পাইছ বুজি মাইনাস টকাৰ কাৰণে সোঁফালে আহিব কাৰণ এই বাওফালে আহিলে সরি বাওফালে আহিলে প্লাস হৈ যায় এই 6 ঘৰ আমি পিছুৱাই আনিছো বাওফালে এইকাৰণে 6 টো আহিছিল +6 পাইছ না বুজি এখানে 0 হৈ গলে এটা আমাৰ কি ৰূপ হৈ যাব এতিয়া প্ৰামাণিক ৰূপৰ পৰা সাধাৰণ ৰূপ 7 গল আৰু আছে নেকি 7 ত এবাৰ 8 নম্বৰত চোৱা কি কৈছে মুছি দিলো 8 নম্বৰ চোৱা কি কৈছে এমৰ মান নিৰ্ণয় কৰা না এটোত কেটা গণিত আছে এটাই এমৰ মান নিৰ্ণয় কৰা কি দি আছে আমাক কি দি আছে -3 কই দিবা -3 হোল টু দি পাওয়ার m+1 ইনটু -3 হোল to the power 5 equal ইকুয়াল -3 whole to the power 7 -3 হোল টু দি পাওয়ার 7 এটো আছে সো ইয়াতে তোমাৰ ভূমি কি আছে -3 ইয়াতেও ইয়াতেও আমি কব পাৰো a টু দি পাওয়ার m+1 এর জায়গাত m বুলি ভাবিলা আর ইয়াতে কি আছে a টু দি পাওয়ার n তাহলে হেতু দুটা মিলে কি হৈ যায় m+n হয় বুঝিব না কথাখিনি সো মই যদি এনেকৈ লিখো a টু দি পাওয়ার p ইনটু a টু দি পাওয়ার q ইকুয়াল কি হ'ব a টু দি পাওয়ার p প্লাস q বুঝি আছনে আগত বুঝি লোৱা এটো কি সূত্র হয়নে নহয় আমি এনেকৈ পাই আহিছিলো তাহলে এবাৰ এইটোৰ নিচিনাকে ভাবি লোৱা বেস কি আছে -3 ইয়াতেও কি আছে -3 ইয়াতেও কি আছে -3 এইটো আমি কৰ পৰা পাইছিলো এই দুটা যোগ কৰি পাইছিলো বুজিছনে এই হাত আমি কৰ পৰা পাম এই দুটা যোগ কৰি পাম নাকি বেলেগ পাম বুজিছ না কথাখিনি কোনে বুজি পোৱা নাই ভালকৈ চাই লোৱা a টু দি পাওয়ার p ইয়াতে m+1 থাকক কিবা থাকক এই গোটেইখিনিক আমি কি বুলি ধৰি লৈছো এবাৰ p কি ধৰিছো ইয়াক কি ধৰা হৈছে আৰু 7 মানে কি হ'ব p প্লাস q বুজি পাইছ না a টু দি পাওয়ার p ইনটু a টু দি পাওয়ার q ইকুয়াল a টু দি পাওয়ার p প্লাস q এই যে এইটো আমি পালো লাষ্টৰ a টু দি পাওয়ার p প্লাস q কৰ পৰা পাও কৈছে a টুৰ পাওয়ার আৰু a টুৰ পাওয়ার কি কৰা হৈছে প্লাস কৰা হৈছে ইয়াতে 7 পাইছো আমি 7 কৰ পৰা পালো এইখিনি আৰু এই 5 প্লাস কৰাৰ পিছত 7 পাওয়া হৈছে ভূমিটো একে আছে গোটেইটা ভূমিত বাধা নাই নহলে ইয়াক আমি কি কৰিম এনেকৈ লিখিম ইয়াত মুছি দিম নেকি এখানে উপৰখিনি বুজিলা থা যাব আৰু একবাৰ লিখি দিম নাকি কি আছিল আমাৰ m+1 ইয়াত আছিল কি 5 -5 নেকি -5 না সিধা 5 5 আছে আচ্ছা তাহলে ইয়াত
ইয়াত ভূমিটো একে আছে, 7 তো ভূমিৰ আমাৰ খেলা নাই, আমাৰ খেলা কি ভ্যালু ওলাব দিছে এমৰ ভ্যালু, ইয়াতে কি আছে 7। এই 7 কেনেকৈ হৈছে সেইটো ভাবি লোৱা তুমি, যে লাষ্টত যেটো ইকুৱেল হয় ওপৰত 7 আহিছে পাৱাৰ, এইটো ক'ৰ পৰা আহে, এই দুটা প্লাস কৰি আহিব, ইনটু আছে কাৰণে প্লাস কৰি আহিব, ডিভাইড থাকিলে মাইনাস কৰি আহিলেহেঁতেন, বুজি পাইছে নে পোৱা নাই? আমি সেইখিনি লিখিম, ইয়াত m + 1 এইখিনি এইটো হ'ল p তাৰমানে প্লাস কিউৰ জায়গাত কি আছে 5 ইকুৱেল কি আছিল p + q, তাতে কিমান হৈছে আমাৰ এবাৰ 7, বুজি পাইছ না? নাপোৱা নাই? খালি পাৱাৰ চ ভূমি চ দৰকাৰ নাই, ওপৰত কি আছে m + 1 আৰু 5, m + 1 হ'ল প্ৰথমটোৰ পাৱাৰ, 5 হ'ল দ্বিতীয়টোৰ পাৱাৰ, এই দুটা যোগ হৈ কাৰ হৈছে তৃতীয়টোৰ পাৱাৰ হৈছে, না হোৱা নাই? হৈছে। এবাৰ এইখিনিত তুমি ভাঙি দিয়া চ m + 1 + 5 = 7, m প্লাস কি হ'ব 6 ইকুৱেল 7, এতিয়া 6 এইফালে লৈ যোৱা কি হ'ব m = 7 - 6 ইকুৱেল কি পাবা 1, তাৰমানে m ৰ ভ্যালু ল'ব দিছে, এতেকে নিৰ্ণয় m = 1, পাইছে না বুজি? লিখি লোৱা, সোনকালে লিখি লোৱা, ইয়াৰ পিছত এটা কৰি দিবা মোক, এটা লিখি লোৱা। লিখি লোৱা, তাৰপিছত মোক এইটো মেটচ কৰি দিয়া, x টু দি পাৱাৰ p + 9 ডিভাইডেড বাই x টু দি পাৱাৰ 7 ইকুৱেল x টু দি পাৱাৰ 8, p ৰ ভ্যালু কি হ'ব চাই লোৱা, এইফালে চাই লোৱা কি আছে, যে ইয়াতে আমাৰ পাৱাৰ কি আছে আৰু ইয়াতে পাৱাৰ কি আছে 7, ইয়াতে ডিভাইড হৈছে মানে কি হ'ব মাইনাস হ'ব, ইয়াত p + 9 মাইনাস 7 ইকুৱেল কি হ'ব 8, তাৰপিছত p + 7 9 পৰা 7 গ'লে 2 ইকুৱেল 8, আমাক ওলাব দিছে কি p ৰ ভ্যালু, p ৰাখি দিয়া আৰু বাকীবিলাক চব সমানৰ এইফালে লৈ যাবা, ৰাইট সাইডে লৈ যাবা, p ইকুৱেল আগৰ পৰা 8 আছে, 2 এইফালৰ পৰা প্লাস আছে, এইফালে গ'লে কি হয় মাইনাস, ইকুৱেল কি হ'ল, এতেকে নিৰ্ণয় p = 6, নিৰ্ণয় p = 6, পাইছ নে বুজি? কৰিব পাৰে এনেকৈ থাকিলে এতিয়া ইয়াৰ পিছত কি দিছে 8 নম্বৰ গ'ল, 9 নম্বৰত চা কি কৈছে, 9 নম্বৰত কি কৈছে ক'ব নোৱাৰো, এটা উদ্ভিদ কোষৰ আকাৰ কিমান দিছে 9 নম্বৰ না, উদ্ভিদ কোষৰ আকাৰ কিমান দিছে 0.4 4টা 0, তাৰপিছত 1275 হৈছে মিটাৰ, ইমান একক কি দিছে মিটাৰ দিছে, ইমান মিটাৰ যদি হয় তাক কি ৰূপত লিখিব দিছে, মান্য মানে প্ৰামাণিক ৰূপ, মান্য মানে প্ৰামাণিক ৰূপ, বুজিছ? উদ্ভিদ কোষৰ ব্যাস সমান, এইখিনি লিখি ল'লা, উদ্ভিদ কোষৰ ব্যাস সমান, উদ্ভিদ কোষৰ ব্যাস সমান দি ল'লা, এইখিনি লিখি লিখিলা তোমালোকে উদ্ভিদ কোষৰ ব্যাস বুলি লিখিলা, ইকুৱেল এইখিনি দিছে, এতিয়া ইয়াক আমি কি ৰূপত লিখিম মান্য বা প্ৰামাণিক ৰূপত, দশমিক ক'ত দিব লাগিব, দশমিক ক'ত দিব লাগিব, ইয়াত 1 কি হ'ব কৈ লোৱা, তাৰপিছত লিখিব 1.275 পূৰণ 10 টু দি পাৱাৰ কি হ'ব, সোঁফালে গৈছে নে বাওঁফালে গৈছে দশমিক, ইয়াতে আছে দশমিক কোনফালে যাব, এবাৰ কেই ঘৰ গৈছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ, তাহলে কি হ'ব 5 -5 মিটাৰ আছে মিটাৰে হ'ব, এইটো খালি প্ৰামাণিক ৰূপত হৈ গ'ল, মান্য ৰূপ বা প্ৰামাণিক ৰূপ হৈ গ'ল, একদম সহজ মেথছ, ঠিক আছে? এবার 2 নম্বৰত চোৱা, 2 নম্বৰত কি দিছে, 2 নম্বৰত কি দিছে, এটা থাকত 20 সেন্টিমিটাৰ না 20 মিলিমিটাৰ, 20 মিলিমিটাৰৰ 5খন কিতাপ আৰু 0.01 মিলিমিটাৰৰ বেদৰ 5খন 5 খিলা কাগজ আছে, মুঠ উচ্চতা কিমান হ'ব না, মুঠ বেদ কিমান হ'ব, 2 নম্বৰত লিখি লোৱা, দিয়া আছে এখন কিতাপৰ
বেদ বেদ মানে ডাঠ বুজিছ কিমান বটা ইকুৱেল কিমান দি আছে 20 মিলিমিটাৰ কিমানখন কিতাপ আছে 5খন এতেকে 5খন কিতাপৰ বেদ কিমান হ'ব 20 into 5 ইকুৱেল 100 কি হ'ব হ'ব হৈছে আকৌ এখন শিলাৰ কিমান দিছে লিখা আকৌ এখন শিলাৰ বেদ সমান কিমান দিছে 0.016 নাকি এতেকে 5খনৰ কিমান হ'ব 5 শিলাৰ বেদ সমান ইয়াৰ লগত কি হলো 5 পূৰণ কৰিব লাগিব 5 পূৰণ 0.016 মিলিমিটাৰ ইকুৱেল কিমান হ'ব আমাৰ 0. এখানে করলে 0.8 হব 0.08 মিলিমিটার পুরান মই শর্টকাট ডাইরেক্ট করে দিছো তোমালোকে করে চাব পারা ইয়াতে 0.016 হইছে ডিভাইডেড ইনটু কি 5 5 গুণ 30 শূন্য হাতে গল 3 5 1 গুণ 5 3 8 শূন্য শূন্য এই ঘরত আহিব দশমিক 3 ঘর 1 ঘর 2 ঘর 3 ঘর কেবল 0.08 মিলিমিটার হইছে না নাই এতেকে থাকটুর মুঠ বেদ এতেকে থাকটুর মুঠ বেদ সমান 5খন কিতাপে কিমান কৰিছিল 100 আৰু 5 খিলা কাগজে কিমান কৰিছে 0.08 এই দুটা যোগ কৰিলে মুঠ হ'ব না নহয় মুঠ কি হ'ব 100 প্লাস 0.08 বুঝিবা না এখন পাইছনে আগত লিখি লও মই বুজাই দিছো একবার এখন কিতাপৰ বেদ কিমান দিছে 20 মানে 5খন দি আছে কিতাপ 5খনৰ কিমান হ'ব 5 পূৰণ কৰিব লাগিব কৰিলে কিমান পোৱা যায় 100 আকৌ এখন খিলাৰ বেদ কিমান দিছে 0.016 কেইখন খিলা দি আছে 5খন খিলা গতিকে কিমান হ'ব আমাৰ 5 পূৰণ 0.016 ইকুৱেল টু কি হয় 0.80 হ'ব পিছত জিৰ' আমি লিখা নাই কি লিখিছো 0.08 লিখিছো এতিয়া মুঠ বেদ ওলাব দিছে 5খন কিতাপ এনেকৈ আছে তাৰ ওপৰত 5 খিলা কাগজ আছে এতিয়া মুঠ উচ্চতা যদি জোখি চোৱা হয় কিমান পোৱা যাব আমি এই দুটা উচ্চতা কি কৰিম যোগ কৰি দিম প্ৰথমে আছিল 100 দ্বিতীয়তে হ'ল 0.08 প্লাস কৰি দিতে কিমান পাইছ দশমিকৰ যোগ বিয়োগ কৰিব পাৰ দশমিকৰ জায়গাত থাকিব আৰু গোটা সংখ্যাবিলাক তাৰ আগত পূৰণ হ'ব দশমিক সংখ্যাবিলাক পূৰণ যোগ হ'ব দশমিক হ'ব তাৰ পিছত লগত হ'ব যেনেকৈ চোৱা ইয়াতে আমাৰ দশমিক আছে ইয়াতে দশমিক নাই আমি দুই ঘৰ মনে মনে 0 ভাবি লম ইয়াতে দশমিক কেই ঘৰ আছে দুই ঘৰ আছে ইয়াতে দুই ঘৰ ভাবি লম ইয়াতে যেটো দশমিকৰ পিছত দুই ঘৰত কি আছে 8 ইয়াক আমি শতাংশ বুলি কওঁ কি কওঁ শতাংশ এনেকে পঢ়া হয় একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি পঢ়ানে দশমিকৰ পিছৰখিনি এনেকে পঢ়া হয় দশাংশ শতাংশ সহস্ৰাংশ দশসহস্ৰাংশ এনেকে পঢ়া হয় বুজিছ গতিকে প্ৰথমটো হ'ব কি দশাংশ এটো হ'ব কি শতাংশ শতাংশৰ ঘৰত কি আছে 8 ইয়াতে শতাংশৰ ঘৰত কি আছে 0 8 যোগ 0 8 হ'ব দশাংশৰ ঘৰত কি আছে 0 দশাংশত কি আছে 0 0 যোগ 0 0 হ'ব এককৰ স্থানত কি আছে 0 এককৰ স্থানত কি আছে 0 যোগ কৰিলে 0 হ'ব ইয়াতে দশকৰ স্থানত নাই মানে 0 দশকৰ স্থানত 0 যোগ কৰিলে 0 হ'ব শতকৰ স্থান নাই মানে 0 শতকৰ স্থান কি আছে 1 আছে যোগ কৰিলে 1 হ'ব বুজিছনে এনেকৈ দশমিকৰ যোগ বিয়োগ কৰা হয় পুৰণা ক্ষেত্ৰত ডাইৰেক্ট কৰি দি কিমান ঘৰ আগত দশমিক আছে দুটা ৰাস্তা হেৰিৰ পৰা আমি লৈ সেই কেই ঘৰ আগত দশমিক বহাই দিম বুজিছনে বা নাই এবাৰ কিমান নম্বৰ গ'ল 10 নম্বৰ গুচি গ'ল 11 নম্বৰত আহা 11 নম্বৰত আহা কি কৈছে প্ৰতিটোৰ 4টা উত্তৰ দিয়া আছে হয়নে তাৰ এটাহে শুদ্ধ তাৰমানে এমসিকিউ কোৱেশ্চন আছে তাহলে 11 নম্বৰত 1 নম্বৰত কি দিছে 3 মাইনাস দিছে না ইয়াৰ মানে কি তুমি চোৱা ইয়াক কেনেকৈ আমি লিখিব পাৰিম এইখিনি মানে আমি লিখিব পাৰো মাইনাসৰ কাৰণে 1/3 কিউব এটো থাকিব পাৰে এনসাৰত নতুবা এটো থাকিব পাৰে তোমাৰ 1/27 থাকিব পাৰে কি আছে অপচন এতিয়া চাইলো অপচনত নতুবা আৰু এটা কি আছিল আমাৰ যে এটো যে ৰেসিপ্রোকাল কৰিলে যে আমাৰ হেৰি হয় এই মাইনাসটো প্লাস হৈ যায় মানে 1/3 এইটো লিখিব পাৰো আমি পাইছো না বুজি 3 উল্টাই গলে 1/3 হ'ব এতিয়া ইয়াৰ কোনটো আছে এটো চা
1/3 হা এইটো আছে এইটো আছে না অপশ্যন আছে গোটেইকেইটা একে বুজাইছে বেলেগ বুজা নাই ইয়াক তিনিবাৰ পূৰণ কৰিলে কিমান হ'ব 27 হ'ব না নহয় সেইকাৰণে অপশ্যন চাই ল'বা কোনটো আছে এইটো থাকিব পাৰে এইটো নিদিয়ে এইটো থাকিব পাৰে তুমি ভাবি লৈছা এইটো হ'ব লাগে দিয়া নাই এইটো আছে তুমি লিখি থৈ নাহিলা কাটা যাব না গতিকে এইটো মানে এইটো হয় বুজিছনে পাইছো আৰু এইটো কিয় হ'ল এইটো যেতিয়া আমি উলটাই দিওঁ উলটাই দিলে এনেকুৱা হৈ যায় মনত আছে না নাই আছে মাইনাছটো প্লাছ হৈ যায় এবাৰ লিখা তাৰপিছত চোৱা কি আছে 11ৰ 1 গ'ল 2 নম্বৰত কি দিছে 2/3 whole to the power 2/3 হোল টু দি পাৱাৰ 2 হা whole square হোল স্কুৱেৰ তাৰপিছত ইয়াৰ মান কিমান হ'ব মাইনাছটো নাই মাইনাছ নাই হয়নে নহয় এতিয়া ইয়াৰ মান কেনেকৈ হ'ব চোৱা 2/3 আমি ইয়াক লিখিলে 3/2 লিখিব পাৰোঁ ওপৰত কি দিব লাগিব -2 লিখিব লাগিব আছেনে এনেকুৱা আছে যদি এইটো থাকে ওপৰত 4 হ'ব পাৰে তলত 9 হ'ব পাৰে এইটো থাকিব পাৰে পাৰেনে এনেকৈও দিব পাৰে 2 স্কুৱেৰ তলত তোমাৰ 3 স্কুৱেৰ দিব পাৰে এতিয়া যিটো আমাৰ হ'ব এইখিনিৰ ভিতৰত আছে না কোনোবা এটা চোৱা আছে কোনটো আছে 3 নম্বৰ এইটো লিখি দিয়া এইটো লিখি দিবা 3 নম্বৰ কোৱেশ্চন চোৱা 3 নম্বৰত কি দিছে 3 নম্বৰত কি দিছে মই 4/9 কে লিখিছো 2 2 4 3 3 9 2 স্কুৱেৰ মানে 2 স্কুৱেৰ এইটো ল'ব 3 স্কুৱেৰ বুজিছনে এইখিনি আৰু কি আছিল 3 নম্বৰত চোৱা কি আছে -2/3 2/3 whole to the power 4 কি উলিয়াব দিছে আনসার উলিয়াব দিছে সো আমি গম পাইছিলো কি ইয়াতে যদি যুগ্ম সংখ্যা থাকে মাইনাস চিহ্ন কি হৈ যাব প্লাস হৈ যাব তাহলে আমাৰ প্লাস হৈ গল 2/3 হোল টু দি পাৱাৰ 4 থাকিল এটা সংখ্যাত দিছে না কি দিছে ইয়াক তুমি 2/3 হোল টু দি 4 লিখিব পাৰিবা 2 টু দি পাৱাৰ 4 ডিভাইডেড বাই 3 টু দি পাৱাৰ 4 লিখিব পাৰিবা ওপৰত 2 4 টাইমছ কৰিলে 16 ডিভাইডেড বাই আৰু এটো কৰিলে 81 16/81 থাকিব পাৰে কোনটো আছে অপচন চোৱা 16/81 আছে 16/81 আৰু এটা আছে -16/81 হয় না মাইনাস আমাৰ প্ৰথমে হ'ব নোৱাৰে কি হ'ব নোৱাৰে যে এটা যুগ্ম সংখ্যা আছে মাইনাস টকা কেইটা আছে আগত চাই লোৱা মাইনাস টকা কেইটা আছে দুটা ডাইৰেক্ট কাটা সেই দুটা নহয় তাৰ মানে ইয়াক এলিমিনেশন মেথড কয় কি কয় এলিমিনেশন মেথড সো অপচন দিছে কেইটা আমাৰ চাৰিটা অপচন দি আছে হয় না যদি চাৰিটাৰ পৰা আমি প্ৰথমে দুটা ডিলিট কৰি দিব পাৰো যেনেকৈ মাইনাস আমাৰ নহব মাইনাস টকা কি কি আছে বি এণ্ড ডি আছে বি অপচন আৰু ডি অপচন নাকি সি আৰু ডি অপচনত মাইনাস আছে মাইনাস আমাৰ হ'ব নোৱাৰে আমি গম পাইছো কিয় গম পাইছো যে ওপৰত কি সংখ্যা আছে যুগ্ম সংখ্যা আছে যুগ্ম সংখ্যা এইটো আছিল -1 টু দি পাৱাৰ n 1 হ'ব যদি n কি হয় যুগ্ম হয় মানে প্লাস হৈ যাব তাহলে ইয়াতে যুগ্ম হৈছে না নাই এই মাইনাস থাকিব নেকি না থাকে মানে কি হ'ব মাইনাস টকা আমাৰ হ'ব নোৱাৰে দুটা মাইনাস টকা কাটি দিয়া দিলা এবাৰ থাকিল কি a and b এতিয়া এই দুটা যদি অনুমানত মাৰি থোৱা হোৱাৰ চান্স কিমান আছে 50% দুটাৰ হয়তো এইটো হ'ব না তো সেইটো হ'ব 50% হোৱাৰ চান্স আছে এনেকৈ তুমি এলিমিনেশন কৰি আনসাৰ উলিয়াব পাৰা এটা ওপৰত চোৱা আমাৰ কিমান হ'ব 2 4 বাৰ পূৰণ কৰিলে 16 2 2 গুণে 4 4 2 গুণে 8 8 2 গুণে 16 16 কত আছে কোনটো আছে 16 তেনলে বি 16 আছে এইটো হ'ব এটা 8 আছে 8 থাকাটো নহব আৰু এটাত কি আছে 8 আছে নহব বুজিছনে বুজিবা নাই ইয়াৰ পিছত 3 নম্বৰ গল 4 নম্বৰত কি দিছে 4 নম্বৰত কি দিছে প্ৰামাণিক ৰূপটো হল এটো সংখ্যা দি আছে আমাক ইয়াৰ প্ৰামাণিক ৰূপ লিখিব দিছে কি সংখ্যা দিছে 0.0 কেইবাৰ তাৰপিছত 64 ই সাধাৰণ ৰূপ দি আছে হয় না নহয় ইয়াৰ মান্য ৰূপত লিখাৰ কাৰণে আমি কি কৰিব লাগিব 6.4 আহিলে এখানে এইবাৰ 0 ওপৰত কিমান হ'ব মাইনাস হ'ব নে প্লাস হ'ব সেইটো লক্ষ্য কৰা কি হ'ব সোফালে গলে মাইনাস কেই ঘৰ গৈছে এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ -5 আছে না অপচন আছে এনেকৈ মাল্টিপল চইচ কোৱেশ্চন সলভ কৰিব লাগে মুখস্থ কৰা বস্তু নহয় এইবিলাক বদলাই দিব পাৰে নাম্বাৰ হয় নহয় ইয়াৰ পিছত চোৱা ই নম্বৰত কি দিছে ই নম্বৰ না 5 নম্বৰ কোৱা কি দিছে 2.03 into 10 to the power -3 कैसे 2.03 into 10 to the power -5 ই কি ৰূপত আছে মান্য ৰূপত আছে কি ৰূপত লম সাধাৰণ ৰূপত লোৱাৰ কাৰণে আমি কি চাম ওপৰত পাৱাৰ কি আছে মাইনাস না প্লাস মাইনাস ইয়াক আমি প্লাস কৰাৰ কাৰণে 0 হ'ব প্লাস কৰিলেহে 0 হ'ব তাহলে 5 ঘৰ প্লাস কৰিম প্লাস কেতিয়া হয় দশমিক বিন্দু কোন ফালে ললে প্লাস হয় বাও ফালে ললে প্লাস হয় আৰু হো ফালে ললে মাইনাস তাহলে ইয়াৰ পৰা দশমিক আৰু কেই ঘৰ আগত যাব 5 ঘৰ
2 তো আছে 2 বাদ দিয়া আৰু কেই ঘৰ 4 ঘৰ এই 4 ঘৰ সংখ্যা নাই তো কি দিব লাগিব আমি 0 লাগত দিল 0.4টা 0 আগত দি ললো হয় নহয় তাৰপিছত 2 মুঠ 5টা হৈ গ'ল তাৰপিছত বাকিখিনি লিখি দিয়া হৈছে হৈছে আৰু আছে নেকি নাই নাই এইটো অপচন ক'ত আছে 2 নাম্বাৰ টিক মাৰ্ক কৰি দিবা আছে গতিকে আমি নেক্সট ক্লাছত কি চাম তোমালোকৰ উৎপাদক বিশ্লেষণ যিখিনি আছে ঘৰত চাই আহিবা উৎপাদক বিশ্লেষণ চোৱা হ'ব